বৰপেটাৰ বেছিমাৰী পামগাঁৱৰ উদ্যমী যুৱক প্ৰাঞ্জল মণ্ডলৰ দণ্ডিকাঠি কেদাৰনাথলৈ যাত্ৰা। যোৱা কেইবছৰ আগতে দণ্ডিকাঠি কেদাৰনাথলৈ যোৱাৰ সপোন দেখিছিল উদ্যমী যুৱক প্ৰাঞ্জল মণ্ডলে। সেই সপোনক বাস্তৱ ৰূপ দিয়াৰ সংকল্পৰে তেওঁ এই শাওণ মাহৰ পবিত্ৰ তিথিত প্ৰায় 12 দিন পূৰ্বে বৰপেটাৰ বেছিমাৰী গাঁৱৰ পৰা তেওঁৰ যাত্ৰা আৰম্ভ কৰে। 12 দিনীয়া এই কঠোৰ আৰু পবিত্ৰ যাত্ৰা অতিক্ৰম কৰি গতি অব্যাহত ৰাখি তেওঁ যোৱাকালি বিজনীৰ শিৱ মন্দিৰত ৰাতি আশ্ৰয় লৈছিল আৰু আজি বিজনীৰ গেৰুকাবাৰীৰ পৰা তেওঁ পুনৰ দণ্ডিকাঠি কেদাৰনাথলৈ যাত্ৰা আৰম্ভ কৰে। এই সময়তেই ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ ৰাজ্যিক সদস্য শ্ৰীযুত জিত পালে গেৰুকাবাৰী শাকতলাত প্ৰাঞ্জলক সাক্ষাৎ কৰে। সাক্ষাৎ কৰি জিত পালে প্ৰাঞ্জলক সেৱা কৰাৰ লগতে কিছু আৰ্থিক সাহায্য আগবঢ়ায়। লগতে যাত্ৰাৰ পূৰ্ণ সময়ছোৱা জুৰি প্ৰাঞ্জলৰ থকা খোৱাৰ লগতে সকলো ব্যৱস্থাও ব্যক্তিগতভাৱে কৰিবলৈ আশ্বাস প্ৰদান কৰে। এই অভূতপূৰ্ব যাত্ৰা আৰু মানৱীয় সহানুভূতিৰ দৃশ্যই সকলোৰে হৃদয় স্পৰ্শ কৰিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24।